যমুনা বংশীর হুরে নাচে হাহে ও সংসারা রাধা ও ঢৌ তুলি নাচে যমুনাই কলিয়া কানাই বৃন্দাবনৰ মাজে কৃষ্ণই শিঙা বেনু গাই বলে হেনো ৰাধা পানেশ্বৰী বুলি মাতি ৰিঙিয়া হে ৰাম চোৱা চোৱা সভা সদ ঈশ্বৰৰ লীলা ও জীৱ আত্মা পৰমাত্মা মিলন ঘটিলা হে ৰাম হে সখী হওক বৃন্দাবনে যাওঁ ও বজাই আছে মোহন বেনু নয়ন ভৰি ককাইদেৱে কৈছে শৰৎকাল এতিয়া সকলোৱে শৰৎকালৰ এই মহানিশাকাল আমি সকলোৱে বৃন্দাবনলৈ যাম সকলোৱে চাপৰি বজাব গীত গাই ভাল লাগিব বোলে 1600 গোপিনীয়ে সেই কৃষ্ণক পালে ভাল ইজনী সিজনী মাজে বোলে হেনো নহৈলে খিয়াল গোটেইটো গকুলৰ গোপিনী আউলি বাউলি কৃষ্ণৰ বাঁহী মাত শুনি ৰৈ থাকিব পৰা নাই গতিকে ধাপলি মিছে কৃষ্ণৰ কাষলৈ তাৰ কি হৈছে সকলোৱে গাম হে ৰাম কানাই বাঁহী বজাই নিজান ৰাতি রাধাই শুনে কান পাতি পাতি গকুলৰ গোপিনী আউলি বাউলি গকুলৰ গোপিনী আউলি বাউলি কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি ও কৃষ্ণ কৃষ্ণ বুলি মাতি মাতি কানাই বাঁহী বজাই ৰাতি ৰাধাই শুনে কান পাতি পাতি গকুলৰ গোপিনী আউলি বাউলি গকুলৰ গোপিনী আউলি
ফুলৰ গোপিনীয়ে সেই কৃষ্ণক বেহি ধৰি কৈছে, হে কৃষ্ণাই, তুমি ইমান ধুনীয়া, তোমাৰ এই অমিয়া বাঁহীৰ মাতেৰি আমি কোনো গোপী চাগে ঘৰলৈ যাবগৈ নোৱাৰিম। গোপিনীসকলে কৃষ্ণক মৰম লগাই কৈছে, অ কৃষ্ণ তুমি এনেনো ধুনীয়া, অ কৃষ্ণ তুমি শ্যাম বৰণীয়া, কৃষ্ণ তুমি এনেনো ধুনীয়া, কৃষ্ণ তুমি শ্যাম বৰণীয়া। ঐ আহিলো কাষলৈ নয়ন ধৰি চাবলৈ, আহিলো কাষলৈ নয়ন ধৰি চাবলৈ, মন আমাৰ উৰণীয়া, মন আমাৰ উৰণীয়া। ঐ কৃষ্ণ তুমি এনেনো ধুনীয়া, কৃষ্ণ তুমি শ্যাম বৰণীয়া, কৃষ্ণ তুমি শ্যাম বৰণীয়া। আহিলো কাষলৈ নয়ন ধৰি চাবলৈ, আহিলো কাষলৈ নয়ন ধৰি চাবলৈ, মন আমাৰ উৰণীয়া, মন আমাৰ উৰণীয়া, মন আমাৰ উৰণীয়া। কৈছে ও গোপী হব হে ওই জুয়া গৈ নিজ গৃহলৈ, ও স্বামী সেৱা কৰা গৈ, ও বাটত নাথাকিবাৰো, ঐ গৃহতে কৃষ্ণক পাবাগৈ, গৃহতে কৃষ্ণক পাবাগৈ। গোপী হব গোপিনীসকলে কৃষ্ণক কৈছে, নাযাওঁ আমি গৃহলৈ সতীপুত্ৰৰ কাষলৈ, নাযাওঁ আমি গৃহলৈ সতীপুত্ৰৰ কাষলৈ, নাযাওঁ আমি গৃহলৈ সতীপুত্ৰৰ কাষলৈ, নাযাওঁ আমি গৃহলৈ সতীপুত্ৰৰ কাষলৈ। তোমাৰ তেওঁৰ পিলো তোমাৰ চৰণতে কৰিছো প্ৰণাম, তোমাৰ চৰণতে কৰিছো প্ৰণাম। নাযাওঁ আমি গৃহলৈ সতীপুত্ৰৰ কাষলৈ, নাযাওঁ আমি গৃহলৈ সতীপুত্ৰৰ কাষলৈ, তোমাৰ তেওঁৰ পিলো তোমাৰ চৰণতে কৰিছো প্ৰণাম, তোমাৰ চৰণতে কৰিছো প্ৰণাম, তোমাৰ চৰণতে কৰিছো প্ৰণাম। কৃষ্ণই গোপিনীসকলক ঘৰলৈ যাবলৈ কৈছে, কিন্তু গোপিনীসকল জানো বৃন্দাবন ত্যাগ কৰি ঘৰলৈ জানো যাবগৈ? ইয়াতে দেখুৱাইছে আমাক, গুৰুজনাই দেখুৱাই থৈ গৈছে জীৱ আত্মা পৰমাত্মাৰ মহানিদৰ্শন, ভকত আৰু ভগৱন্তৰ মহানিদৰ্শন আমাক এই কৃষ্ণ ৰাধাৰ প্ৰেমৰ যোগেদি আমাক গুৰুজনাই দেখুৱাই থৈ গৈছে। কৃষ্ণই গোপিনীসকলক ঘৰলৈ যাবলৈ গৈছে, লগে লগে গোপিনীসকলে কৃষ্ণক কৈছে, বাঁহী মাতে বলিয়া কৰিলা কলিয়া, বাঁহী মাতে বলিয়া কৰিলা কলিয়া, বাঁহী মাতে বলিয়া কৰিলা কলিয়া, বাঁহী মাতে বলিয়া কৰিলা কলিয়া। ঘৰতো নবহে মন কানাই, ঘৰতো নবহে মন, ঘৰ পাই মাঝ ৰাতি শুনো আমি গান পাতি, ঘৰ পাই মাঝ ৰাতি শুনো আমি গান পাতি, লৰি আহি পাইলো বৃন্দাবন, লৰি আহি পাইলো বৃন্দাবন। বাঁহী মাতে
গোসাঁই সকলোকে কৃপা কৰি ৰাখক তাই আমি আশা কামনা কৰিছোঁ সকলো শেষত একে মুখে গাওঁ ঐ মোক ভৰি ভৰি ঐ মোক ভৰি ভৰি লোৱা বান্ধৈ লোৱা কৃষ্ণৰ নাম এনো আমাৰ নবী জনম আকৌ জানো পাম ঐ আকৌ জানো পাম মোক ভৰি ভৰি লোৱা বান্ধৈ লোৱা কৃষ্ণৰ নাম এনো আমাৰ নবী জনম আকৌ জানো পাম ঐ আকৌ জানো পাম ঐ মোক ভৰি ভৰি লোৱা বান্ধৈ লোৱা কৃষ্ণৰ নাম এনো আমাৰ নবী জনম আকৌ জানো পাম ঐ আকৌ জানো পাম ভৰি ভৰি লোৱা বান্ধৈ লোৱা কৃষ্ণৰ নাম এনো আমাৰ নবী জনম আকৌ জানো পাম ঐ আকৌ জানো পাম ঐ কৃষ্ণ বিনে গতি